প্ৰভু নাৰায়ণে হব কথা জানিব পাৰিলা ভক্তৰ মুক্তিৰ বাবে প্ৰভু নাৰায়ণে সেই স্থানে উপস্থিত হইলা প্ৰভুক দেখি দুয়োজন আৰে আচৰিত হইলা ও ৰজা ৰাণীক চাহি পাছে শুনা শুনা ৰজাৰাণী আমাৰ বচন শুনা শুনা ৰজাৰাণী আমাৰ বচন কথা এক কৌমৈ শুনা দিয়া মন তোমালোক দুয়োজনে মোৰ দৰিখন পাবলৈ কিমান যে কি কৰিলা তোমালোকৰ ভক্তিত তুষ্ট হৈ এই বৈকুণ্ঠ ধামত দৰিখন নিলো নিশ্চয় জানিবা তোমালোকৰ ভক্তিত তুষ্ট হৈ এই বৈকুণ্ঠ ধামত দৰিখন দিলো নিশ্চয় জানিবা হয়েহি বুলি নারায়ণ অন্তর্ধান হইলা কথা শুনি রজা রানীর পরম শ্রদ্ধার এই মহান পবিত্র চলি থকা নাম ধৰি ঘূৰিগল আমি এই নামটিৰ জৰিয়তে এটা কথাই গম পালো কি কথা গম পালো জানে প্ৰভুসকল আমি দান কৰিব লাগে দান নকৰিলে এনেকুৱা ধৰ্মীয় অনুষ্ঠান জীয়াই নাথাকে আপোনা হবে দান কৰক দান কৰিলে পূৰ্ণ হয় কিন্তু কেনেকুৱা ধৰণৰ দান কৰিব লাগে আমিবোৰে কিন্তু নাজানো কেনেকুৱা দান কৰিব লাগে আমিবোৰে কেনেকুৱাকৈ দান কৰো নিজৰ বন্ধুক দেখুৱাই নিজৰ আত্মীয়ক দেখুৱাই আমি নিজৰ নামটি উজ্বলাবৰ বাবে হেই দান কৰো তেনেকুৱা দানৰ কোনো মূল্য নাথাকে যদি হে দান কৰিবলৈ মন আছে শুদ্ধ মনেৰে দান কৰক ধৰ্মীয় অনুষ্ঠানতে হোক বা মন্দিৰতে হোক বা দুখীয়া দৰিদ্ৰকে হোক দানৰ কোনো সৰু ডাঙৰ নাই এনেকুৱা ধৰণৰ দান কৰক স্থান কাল মান আৰু পাত্ৰ চাই দান কৰক আমিবোৰে কিন্তু তেনেকুৱা দান নকৰো আমিবোৰে কি কৰো নিজৰ নামটি উজ্বলাবৰ বাবে হেই দান কৰো যদিহে আমিবোৰে তেনেকুৱা দান কৰো তেতিয়া হলে
এদিন সেই ৰজা ৰাণীৰ নিচিনা হ'ব, এদিন সেই অহংকাৰী ৰজা ৰাণীৰ নিচিনা হ'ব। এই শাস্ত্ৰই কয় এদিন সেই অহংকাৰী ৰজা ৰাণীৰ নিচিনা হ'ব, এই শাস্ত্ৰই কয়। কৃষ্ণ 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 কৃষ্ণ।